ओम शांति। हेलो बंधु बान्धवी सकल आशा करूँ सकलो कुशले आछे। आपनालोक सकलोके मोर अन्य एटी ब्लगले स्वागतम जनालो। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে মই এতিয়া অনুৰোধ কৰিছোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু আজি এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। সকলোৱে চাব, ভিডিঅ'টো সম্পূৰ্ণ চাব। বৰ বেছি দীঘল ভিডিঅ' নহয়, স্কিপ নকৰিব অকণমানো। খুব সুন্দৰ ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ বিষয়ে মই কৈছিলোঁ ইয়াৰ আগত মই যিটো ভিডিঅ' দিছিলোঁ, এখন বজাৰ দেখাইছিলোঁ আপোনালোকক। আৰু সেইদিনা বজাৰখনৰ ভিডিঅ'নো মই কেনেকৈ ল'ব পাইছিলোঁ, আচলতে সেইদিনা মই আমাৰ ৰেখা বাইদেউৰ আমাৰ ওচৰতে হয় ঘৰ, বাইদেউহঁতৰ লগতে মই গৈছিলোঁ কুমাৰণী চিগালৈ গৈছিলোঁ। আৰু কুমাৰণী চিগা এয়া হ'ল প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়, তাতে এখন ডাঙৰ চেণ্টাৰ আছে, তালৈকে গৈছিলোঁ বাইদেউৰ লগত। আৰু আমি গৈ পাওঁতে অলপ সোনকালে গৈ পালোঁ যিহেতু, সেয়েহে বাইদেউৰ লগত এয়া প্ৰদৰ্শনীসমূহ চাইছিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, নিশ্চয় ভাল পাব আপোনালোকে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, স্কিপ নকৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। খুব সুন্দৰকৈ ইয়াত প্ৰদৰ্শনীসমূহ দিয়া আছে। আহিব আপোনালোকে, যিসকলে মানে তালৈ যাম বুলি বহুতে কয়, মোকো কয় কেতিয়াবা যাব লাগিব বুলি। আপোনালোকে নিজে যাবচোন, খুব সুন্দৰ তাতে। আৰু বিশেষকৈ তাতে একেবাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজযোগ মেডিটেশ্যনৰ যি মানে প্ৰশিক্ষণ দিয়া হয়, সেয়া আপোনালোকে ল'ব পাৰিব। লগতে গীতাৰ জ্ঞান ল'ব পাৰিব, সম্পূৰ্ণ বিনামূলীয়া, তাতে একো পইচা নালাগে, আপোনালোকে গ'লেই হয়। আৰু মেডিটেশ্যনৰ দ্বাৰা আমাৰ কি কি উপকাৰ হয় সকলোৱে জানে, গতিকে আহিব আপোনালোকে। খুব ভাল লাগে তাত, দেখিছে নহয় কিমান সুন্দৰ। মই অৱশ্যে অলপহে ভিডিঅ' লৈছোঁ, বেছি দীঘলীয়া ভিডিঅ' চাবলৈ অকণমান টান পায় ৰাইজে, সেয়েহে অলপ ভিডিঅ' দেখাইছোঁ। আৰু লগতে অকণমান বিনীতা দিদিজীৰ মুৰলীও শুনাম আপোনালোকক। অলপ ভিডিঅ' লৈছোঁ, বেছি দীঘল নহয়, আপোনালোকে চাব। আৰু যিসকলে আহিম বুলি ভাবি আছে আপোনালোকে আহিব বাবাৰ ঘৰলৈ, খুব ভাল লাগে তাতে, মানে আহিব আপোনালোকে। আৰু এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, অকণমানহে দেখাম মই। আৰু ব্ৰহ্মাভোজন আছিল সেইদিনা, ব্ৰহ্মাভোজনো দেখাম অকণমান। আৰু ব্ৰহ্মাভোজনৰ বিষয়ে আপোনালোকক কেতিয়াবা মই জনাম বাৰু। ব্ৰহ্মাভোজননো কাক কয় সেয়াও জনাম আপোনালোকক। बाबा जब आए उसी समय ब्रह्मा का जन्म हुआ। ब्रह्मा में प्रवेश किया तो ब्रह्मा का जन्म सो हम बच्चों का जन्म, अलौकिक जन्म हुआ ना ब्रह्मा बाबा का। इसलिए बाबा कहते हैं बाप और बच्चों का जन्मदिन एक ही घड़ी होता है, एक ही दिन होता है, एक ही तारीख में होता है, क्योंकि बाप का बच्चों से बहुत प्यार है। बाबा ने पूछा था ना कि थोड़ा दिन पहले कि बच्चों का ज्यादा प्यार है या बाप का ज्यादा प्यार है। बाप अवतरित होते ही यज्ञ रचते हैं। जैसे ही बाबा आते हैं तो रुद्र गीता ज्ञान यज्ञ, हमारा नाम है ना अविनाशी रुद्र गीता ज्ञान यज्ञ, मधुबन है, सेंट्रल है, ये सब यज्ञ है। तो बाबा ने इनकी रचना की। यज्ञ में ब्राह्मणों के बिना यज्ञ संपन्न नहीं होता, इसीलिए ये बर्थडे अलौकिक है, न्यारा और प्यारा है। ऐसा बर्थडे जो बाप और बच्चों का इकट्ठा हो, ये सारे कल्प में ना हुआ है और ना कभी होगा।
बोल सकते हैं देर हो गया, आज पूरे एग्जैक्टली 5 महीने हो गए हैं। बाबा ने जैसे कहा सारी रिस्पॉन्सिबिलिटीज बहुत अच्छे से निभाने के लिए बैलेंस बना के चलना होता है। तो थोड़ी मैं अपना अनुभव सुनाना चाहूँगी कैसे बाबा मदद तो करता है, वो तो है ही, लेकिन इतना सहज कर देता है सब कुछ कि सच में लगता है जादू हुआ। बच्ची की जिस दिन शादी की बात आई, बच्ची ने सबसे स्टार्टिंग में मना कर दिया, बोला मेरे को भी शादी करनी नहीं है। मैंने भी सोचा कि क्या करूं, बाबा के पास गई और सीधा यही बोला कि बाबा आप त्रिकालदर्शी हो, आपको पता है क्या अच्छा होना है या नहीं होना है, आप मेरे को उसी दिशा में लेके चलना। इतना बोल के मैं बस दीदी के पास गई और मैंने दीदी को सारा समाचार सुनाया और मैं चली आई। दीदी ने भी बोला कि आप बाबा पे छोड़ दो। খুব সুন্দৰকৈ তেখেতে মনৰ অনুভৱ শুনালে বিকে মাতাগৰাকীয়ে। আৰু সম্পূৰ্ণ ভিডিঅ' অৱশ্যে লোৱা নহ'লে, খুবেই সুন্দৰ, খুব ভাল লাগিছিল তেখেতৰ অনুভৱ শুনি। আৰু সম্পূৰ্ণ যিহেতু ভিডিঅ'টো ল'লে বহুত দীঘলীয়া হৈ যায়, সেয়েহে লোৱা নহ'ল, অকণমান শুনালোঁ মই আপোনালোকক। আৰু এয়া হ'ল অমৃত জল গ্ৰহণৰ সময়, অকণমান ইয়াৰো দেখাই দিছোঁ। আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে অমৃত জলৰ পাছতে ব্ৰহ্মা ভোজন হয়। ব্ৰহ্মা ভোজনৰো অকণমান ভিডিঅ' মই দেখাম আপোনালোকক। এইফালে ব্ৰহ্মা ভোজনৰ কাৰণে বহিছে। আৰু কেতিয়াবা আপোনালোকক ব্ৰহ্মা ভোজন কাক কয় সেই বিষয়ে মই খুব সুন্দৰকৈ জনাম। অৱশ্যে মই নহয়, মই বিকে ভাই এজনৰ পৰা সেই সকলোখিনি ভিডিঅ' আপোনালোকক জনাম, দেখাম ভিডিঅ' এটা আপোনালোকক। ব্ৰহ্মা ভোজননো কাক কয় আৰু ব্ৰহ্মা ভোজন খোৱাৰো ভাগ্য লাগিব, সকলোৰে ভাগ্য নাথাকে, সেয়া আপোনালোকক জনাম। তাৰ বিষয়ে এটা ভিডিঅ' দিম মই, আপোনালোকে সকলোৱে চাব। ইমানেই আছিল ভিডিঅ'টো, ইমানতে মই সামৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু আগলৈও এনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰিব। ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। আৰু শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। সকলোকে ভগৱানে যেন ভালে ৰাখে, কুশলে ৰাখে, তাৰে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ। ওম শান্তি।